মই যেতিয়া ক্ৰমাগতভাৱে অপমানিত হৈ পেলাই যেতিয়া মই কংগ্ৰেছ দল এৰিলোঁ আৰু যেতিয়া মই বিজেপি দলত যোগদান কৰিলোঁ, কোনো পূৰ্ব চৰ্ত লৈ পেলাই কোনো দৰ দাম কৰি পেলাই যে মোক মন্ত্ৰিত্ব দিব লাগিব, অমুক দিব লাগিব, তমুক দিব লাগিব বুলি মই বিজেপি দলত যোগদান কৰা নাই। মোৰ কেৱল এটাই কথা আছিলে, মোৰ যাতে আত্মসন্মান, মোৰ যাতে ডিগনিটি যাতে কংগ্ৰেছৰ দৰে ক্ষুণ্ণ নকৰে যাতে, আৰু সেইটো তেওঁলোকে মোক আশ্বস্ত কৰিলে। গতিকে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈছে, তেওঁ কাক লয় তেওঁৰ টীমত সেইটো সম্পূৰ্ণভাৱে তেওঁৰ এখতিয়াৰ। না মই তেওঁক কেতিয়াবা কৈছোঁ, না মই কেতিয়াবা কাৰোবাক চুপাৰিচ কৰিবলৈ কৈছোঁ। মই কাম কৰিম, এজন জনপ্ৰতিনিধি। আগতে পাৰ্লিয়ামেণ্টত আছিলোঁ, তেতিয়া মোক কথা ক'বলৈ দিয়া হোৱা নাছিলে কংগ্ৰেছ দলৰ ফালৰ পৰা, কেৱল গৌৰৱ গগৈক দিছিলে, আমাক নিদিয়ে কথা ক'বলৈ। মানে দলেহে নিৰ্ধাৰণ কৰে কোনে ক'ব পাৰ্লিয়ামেণ্টত। মোক সদায় ক্ৰমাগতভাৱে 2022 চনৰ পৰা মোক কথাই ক'বলৈ নিদিয়ে। গতিকে মোৰ ভূমিকাটো মোক এনেকুৱা লাগিছিলে যে মোৰ টেটু চেপা দি আছিলে তেওঁলোকে। আজি মই ইয়ালৈ আহিছোঁ আৰু দিছপুৰৰ জনসাধাৰণক, দিছপুৰৰ সাধাৰণ ভোটদাতা ৰাইজক মোৰ হিয়াভৰা কৃতজ্ঞতা জনাইছোঁ। মাত্ৰ 14 দিন আচলতে, 14 দিন ভিতৰতে। আৰু বিজেপিৰ যিটো পৰিয়াল, এই পৰিয়ালে মোক যেনেধৰণে মোক সহায় কৰিলে, তেওঁলোকৰ সকলোৰে সহযোগত এই যিটো জনাদেশ পালোঁ, মোকো আশীৰ্বাদ কৰিলে দিছপুৰৰ ৰাইজে। গতিকে মই এজন দায়িত্বশীল জনপ্ৰতিনিধি হিচাপে কাম কৰি যাম, সেইটোৱে। আৰু মই ভাবোঁ যে বিজেপিৰ প্ৰাৰ্থীজনক যোনেই নহওক লাগিলে, নগাঁৱৰ সাধাৰণ ভোটদাতা ৰাইজেও আঁকোৱালি ল'ব, আৰু সাধাৰণ ভোটদাতা ৰাইজে বিজেপিৰ প্ৰাৰ্থীজনক এই উপনিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত কৰি মোৰ উত্তৰসূৰী হিচাপে পাৰ্লিয়ামেণ্টলৈ, এজন যোগ্যজনক পাৰ্লিয়ামেণ্টলৈ পঠিয়াব বুলি মোৰ বিশ্বাস আছে।